মুখ্যমন্ত্ৰীৰ মন্তব্যক উভতি ধৰিলে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে শ্বহীদ স্মাৰকত গৈ ফটো তুলিলেই শ্বহীদক সন্মান কৰা নুবুজায়। শ্বহীদৰ প্ৰতি মোৰ সন্মান অন্তৰত আছে। হিমন্ত বিশ্ব শৰ্মাৰ দম আছে যদি বিজেপিৰ কাৰ্যালয়ত শ্যামা প্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায়ৰ প্ৰতিচ্ছবিৰ কাষত শ্বহীদ বেদী সাজি দেখুৱাওক। বিজেপিৰ প্ৰতিখন সভাৰ পূৰ্বে 1 মিনিট সময় শ্বহীদক স্মৰণ কৰি মৌন প্ৰাৰ্থনা কৰি দেখুৱাওক। মুখ্যমন্ত্ৰীয়ে শ্বহীদকো শ্ৰেণী বিভাজন কৰি পেলাইছে। কা আন্দোলনৰ শ্বহীদক অপমান কৰিছে মুখ্যমন্ত্ৰীয়ে। উল্লেখযোগ্য যে লুৰিণজ্যোতি গগৈয়ে শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ নোযোৱাৰ বাবে সৰব হৈছিল মুখ্যমন্ত্ৰী। আপোনালোকে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খোজো যে শ্বহীদসকলৰ যি মহান ত্যাগ সেয়া চেলফি মাৰি ফটো উঠি স্মাৰকলৈ গৈ ফটো উঠিলেই ইয়াক প্ৰকৃত সন্মান কৰা নুবুজায়। শ্বহীদসকলৰ ত্যাগক যদি প্ৰকৃত সন্মান আৰু শ্ৰদ্ধা জনাব লাগে তেতিয়াহ'লে শ্বহীদসকলৰ ত্যাগৰ বিনিময়ত আমি অসমৰ জনগণে পোৱা অসম চুক্তিক ৰূপায়ণ কৰি দেখুৱাব লাগিব। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিব লাগিব। অসম চুক্তিৰ ভিত্তিত বিদেশী নাগৰিকৰ নাম চিনাক্তকৰণ কৰি তেওঁলোকক কৰ্তন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আপোনালোকে বা আপুনি কা অসমত জাপি দি অতিৰিক্ত 53 বছৰৰ বিদেশী বোজা জাপি দি অসম চুক্তিৰ 5 নম্বৰ দফা আত্মাটো হত্যা কৰিছে। আমাৰ শ্ৰদ্ধা শ্বহীদৰ প্ৰতি হৃদয়ত আছে। আমি শ্বহীদসকলৰ ত্যাগৰ যিটো মূল লক্ষ্য আৰু উদ্দেশ্য সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে আন্দোলন কৰি আছো, সংগ্ৰাম কৰি আছো। আপোনাৰ দৰে শ্বহীদসকলৰ ত্যাগক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আমি চেষ্টা কৰা নাই। আপুনি পাহৰি নাযাব যি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পাইলট প্ৰজেক্টৰ কাম যেতিয়া বকো আৰু ছয়গাঁৱত আৰম্ভ হৈছিল, যেতিয়া আমছুৱে ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰি তাত মানুহ মৃত্যুমুখত পৰিছিল, আমছুৱে পুৰত পতা শ্বহীদ দিৱসত আপুনি মুখ্য অতিথি আছিল। পাহৰি নাযাব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপোনাৰ সাহস আছে যদি, দম আছে যদি, আপোনালোকৰ কাৰ্যালয় বিজেপিৰ কাৰ্যালয়ত শ্যামা প্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায়ৰ কাষত থকা প্ৰতিমূৰ্তিত শ্বহীদ বেদী স্থাপন কৰি দেখুৱাওক। আপোনাৰ যদি সাহস আছে, দম আছে, তেতিয়াহ'লে আপুনি প্ৰতিখন বিজেপিৰ সভাত 1 মিনিট শ্বহীদসকলক স্মৰণ কৰি মৌনতা অৱলম্বন কৰি দেখুৱাওক।